Hello students, যোৱাটো ভিডিঅ'ত আমি বাস্তৱ সংখ্যাৰ অনুশীলনী 1.1ৰ 1ৰ পৰা 4 লৈকে যিখিনি প্ৰবলেম আছিল সেইখিনি সলভ কৰিছিলোঁ। এতিয়া আমি আজি 5 নম্বৰৰ পৰা সলভ কৰিম। 5 নম্বৰটো কি আছে কোৱেশ্যনটো যে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই। এনেকুৱা এটা প্ৰবলেম আগতেও আছে চোৱা উদাহৰণ 1ত লিখা আছিল যে 4 to the power n সংখ্যাটো 0 অংকৰে শেষ হয় না নহয় পৰীক্ষা কৰিব লাগে। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সাধাৰণতে পৰীক্ষাত অহা দেখা যায়। গতিকে উদাহৰণ 1টো তোমালোকে চাই ল'বা, হেতু মই বুজাই দিয়া নাই, তোমালোকে চাবা, যদি বুজি নাপোৱা মই হেতু বাৰ বুজাই দিম আকৌবাৰ। এতিয়া আমি চাও 5 নম্বৰটো যে 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হয় নে নহয় হেতু আমি শিকিব লাগে। তাৰ বাবে আমি প্ৰথমতে লিখিব লাগিব যে ধৰি ল'ব লাগিব। ধৰা হল কোনো এটা স্বাভাৱিক সংখ্যা n ৰ বাবে 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হয়। আমাক যেতিয়া হয় নে নহয় বুলি সুধিছে, গতিকে আমি প্ৰথম ধৰি ল'ম যে শেষ হয় বুলি ধৰি ল'ম। তাৰ পিছতহে আমি তাক প্ৰমাণ কৰিম যে শেষ হয় নে নহয়। ঠিক আছে নে? প্ৰথমতে আমি ধৰি ল'ম যে 0 অংকটো এই সংখ্যাটো 0 অংকৰে শেষ হয়। এতিয়া এটা কথা চাবা, কোনোবা এটা সংখ্যা 0 অংকৰে শেষ হ'বলৈ হ'লে সেই সংখ্যাটো কিহেৰে হৰণ যাব লাগিব বাৰু? 0 অংকৰে যদি শেষ হ'বলৈ হয় সেই সংখ্যাটো আমি 2, 5 নাইবা 10ৰে বিভাজ্য হ'ব লাগিব। হয়নে? 0ৰে সংখ্যা যিবিলাক দিছো 20, 30, 40, 50, 100, 1000, হয়নে? এইবিলাক কিহেৰে হৰণ যায়? আমি ডাইৰেক্ট দেখা দেখিকেতো আমাক 10 দি হৰণ যায়, বিভাজ্য যায়। গতিকে আমি লিখিম যে কোনো সংখ্যা 0 অংকৰে শেষ হ'বলৈ হ'লে সেই সংখ্যাটো 10ৰে বিভাজ্য হ'ব লাগিব। হয়নে? অৰ্থাৎ তাত 2 আৰু 5 দুয়োটা গুণক থাকিব লাগিব। এইটো বদেই থাকিব লাগিব। আখৰবিলাক যদি ধৰিব নোৱাৰা তেতিয়াহ'লে কমেণ্ট এটা জনাই দিবা। গুণক থাকিব লাগিব, মানে 10ৰে হৰণ যাব লাগিব 0 অংকৰে শেষ হ'বলৈ হ'লে। কিন্তু আমি ইয়াত চোৱা 6 to the power n equal to 2 into 3 to the power n। ঠিক আছে নে? ইয়াত চোৱা, ইয়াত 2 আৰু 5ৰ গুণক, ইয়াত চোৱা 10ৰে হৰণ যাবলৈ হ'লে তাত 2 আৰু 5ৰ গুণক থাকিব লাগিব। কিন্তু ইয়াত 2 আৰু 5ৰ গুণক আছে জানো? ইয়াত 2 আৰু 3ৰ গুণকহে আছে। হয়নে? ইয়াত কেৱল 2 আৰু 3 গুণকহে আছে। হয়নে? 5 গুণক নাই। গতিকে সেয়ে এই সংখ্যাটো 6 to the power n সংখ্যাটোক 5 দি হৰণ নাযায়। সেয়েহে 6 to the power n
কেতিয়াও 5ৰে বিভাজ্য নহয় ফলত যদি 5ৰে বিভাজ্য নহয় তেতিয়া 10ৰেও বিভাজ্য নহয় হয়নে গতিকে কি হ'ব আমাৰ যেটো প্ৰশ্ন লিখা আছিল প্ৰশ্নত কি বুলি লিখা আছিল যে কোনো স্বাভাৱিক সংখ্যা শেষ হ'ব পাৰে নে এতেকে প্ৰশ্নটো মতে লিখি দিবা কোনোবা স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে বুজি পালানে ঠিক আছে নে গতিকে এটো এনেকৈ কৰিবা ঠিক আছে হ'ব তাৰ পিছৰটো আমি যাম 6 নম্বৰটো 6 নম্বৰটো কি লিখা আছে এটো চাবা যদি বুজি নাপোৱা কমেন্টত জনাই দিবা মই আকৌ এবাৰ বুজাই দিম ঠিক আছে নে 6 নম্বৰটো যোৱা 6 নম্বৰটোত কৈছে যে দুটা সংখ্যা দি দিছে এই সংখ্যাটো আৰু এই সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা যৌগিক সংখ্যা কিয় বুলি ব্যাখ্যা কৰিব লাগিছে প্ৰথম সংখ্যাটো দিয়া আছে যে 7 into 11 into 13 plus 13 এই সংখ্যাটো দিয়া আছে মানে এই সংখ্যাটো চাবা এই কিটা পূৰণ হৈ আছে যোগ এটো হৈ আছে মানে আমি ইয়াত দুটা পাৰ্ট হৈ আছে এটা এটো পাৰ্ট আৰু এটা এটো পাৰ্ট এই দুইটা পাৰ্টৰ পৰা আমি এটা সংখ্যা কমন লব পাৰিম কোনটো কমন লব পাৰিম এই 13 টো কমন লব পাৰিম গতিকে আমি 13 টো কমন লৈছো 13 টো কমন লতে প্ৰথম পাৰ্টত কি থাকিলে 7 into 11 প্লাস সেকেন্ড পাৰ্টত থাকিলে 1 কাৰণ 13 টো আমি কমন লৈ ললো বুজি পাইছানে এটো এটা পাৰ্ট এই দুইটা পাৰ্টৰ পৰা আমি 13 এটা কমন ললো কাৰণ ইয়াতো 13 আছে ইয়াতো 13 আছে 13 টো কমন লোৱাৰ পিছত এই দুটা থাকি গল ফাৰ্স্ট পাৰ্টত সেকেন্ড পাৰ্টত 1 থাকি গল হয়নে গতিকে ইয়াত কি হৈ গল 13 এটো টু ইনটু বুজায় ইনটু 7 into 11 গলে 77 plus 1 78 ইয়াত চোৱা এই সংখ্যাটো কি হয় এই সংখ্যাটো আমাৰ মৌলিক সংখ্যা কিন্তু 78 টো আমাৰ মৌলিক সংখ্যা নহয় হয়নে গতিকে এটো জানো 78 টো মৌলিক সংখ্যা হয় গতিকে নহয় আমি কি পাইছিলো এটা মৌলিক সংখ্যাৰ 1 আৰু মৌলিক সংখ্যাটোৰ উৎপাদকটো 1 আৰু সেই সংখ্যাটোই নিজে হ'ব লাগিব কিন্তু 78 ৰ উৎপাদক জানো 1 আৰু সেই সংখ্যাটো নিজে বাদি বেলেগ আছে আনো মানে চোৱা 78 ক তো 2 দিও হৰণ যায় হয়নে 1 আৰু সেই সংখ্যাটোৰ বাদেও আমাক 2ও এটা পাই গলো সংখ্যা গতিকে এই সংখ্যাটো কি হ'ব পাৰে এটা লিখাটো আমি কেনেকৈ লিখিম যে কেনেকৈ লিখিবা ই 13 আৰু 78 ৰ গুণফল হয়নে যিহেতু সংখ্যাটোৰ এক আৰু নিজকে বাদ দি অন্য গুণক আছে সেয়েহে সংখ্যাটো যৌগিক সংখ্যা বুজিলানে মৌলিক সংখ্যাৰ হেইটো কি আছিল আমাৰ ডেফিনেশনটো কি আছিল যে যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই সেইবোৰ আছিল মৌলিক সংখ্যা কিন্তু এই সংখ্যাটো আমি 1 আৰু সেই সংখ্যাটোৰ বাদ দিও
আৰু আমি উৎপাদক পাই গ'লো গতিকে এই সংখ্যাটো যৌগিক সংখ্যা বুজি পালা নে এনেকৈ ইটো চোৱা ইটো কি দি থোৱা আছিলে ইটো দি থোৱা আছিলে যে 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 ইয়াতো তেনেকৈ দুটা পাৰ্ট আছে দুইটাৰ পৰা কমন কি আহিব 5 টো কমন আহিব 5 টো ললো ইয়াত কি থাকি গ'ল 7 into 6 into 4 into 3 into 2 into 1 plus 1 টা থাকিলে plus 1 হয়নে গতিকে 5 এটা মাল্টিপ্লাই কৰিলে কিমান হ'ব কৰি চোৱা 1008 plus 1 গতিকে 5 into 1009 হয়নে গতিকে ইউ কি হ'ল ই 5 আৰু 1009 ৰ গুণফল এতেকে সংখ্যাটো এটা যৌগিক সংখ্যা বুজি পালানে বুজি পাইছানে গতিকে আমি এনেকৈ কৰিব লাগিব ঠিক আছে তাৰ পিছৰটো যাওঁ পিছৰটো কি কৈছে 7 নম্বৰটো 7 নম্বৰটো কৈছে যে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এপাক ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুত একে সময়তে আৰু একেটা দিশতে যদি যাত্ৰা আৰম্ভ কৰে কিমান মিনিটৰ পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব গতিকে এখন বৃত্তাকাৰ খেলপথাৰ এখন ধৰিছো এখন খেলপথাৰ হয়নে খেলপথাৰখনত সোনিয়াৰ 18 মিনিট লাগে হয়নে সোনিয়াৰ সময় লাগে 18 মিনিট তাৰ পিছত তোমাৰ ৰবিৰ লাগে 12 মিনিট গতিকে লিখা সোনিয়াৰ এবাৰ ঘূৰিবলৈ সময় লাগে এই ডায়াগ্ৰামটো আঁকিব নালাগে মই তোমালোকক এনে বুজাবলৈ আঁকিলো কাষত 18 মিনিট হয়নে ৰবিৰ সময় লাগে এপাক ঘূৰিবলৈ মানে 12 মিনিট গতিকে এতিয়া আমাক প্ৰশ্নটোত কি ক'লে যে একেটা বিন্দুতে একে সময়তে একেটা দিশত যাত্ৰা আৰম্ভ কৰিলে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব মানে এই একেটা বিন্দুৰ পৰা ধৰিছো এইটো বিন্দুৰ পৰা সোনিয়াও ঘূৰিলে ৰবিও ঘূৰিলে গতিকে দুইটাইতো এক পাক মাৰোতে ইয়াক 18 মিনিট লাগে আৰু ৰবিক লাগে 12 মিনিট গতিকে দুইটাই এনেকৈ ঘূৰিলে কিমান সময়ৰ পিছত দুইটাই একেলগে লগ লাগিব ঠিক আছে হয়নে গতিকে আমি তাৰ কাৰণে কি ক'ব লাগিব এই দুটাৰ লসাগু উলিয়াব লাগিব হয়নে গতিকে আৰম্ভণি বিন্দুত দুয়োজন পুনৰ একেলগ পাবলৈ সময় লাগিব কি ক'ব লাগিব 18 আৰু 12ৰ লসাগু উলিয়াব লাগিব বুজি পালানে গতিকে 18 আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম 18 কৰি চোৱা
9 3 3 গতিকে 2 into 3 into 3 12 তেনেকৈ কৰিছোৱা 2 6 গুণ 12 2 3 গুণ 6 2 into 2 into 3 গতিকে এটা পেয়াৰ বনিলে এটা পেয়াৰ বনিলে তাকে লসাগু হলে কিমান হ'ব 2 into 3 into 3 into 2 equal to কিমান লব 36 এটাকে 36 মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণি বিন্দুত লগ লাগিব বুজি পালানে কি ক'ব লাগিব এনেকৈ যদি কৰিব দিলে তেতিয়াহ'লে আমি সংখ্যা দুটাৰ লসাগু উলিয়াব লাগিব ঠিক আছে তাৰ পিছৰটো চাম এতিয়া 8 নম্বৰটো কি দি থোৱা আছে 8 নম্বৰটো 8ৰ 1 টো দিছে যে এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে গতিকে এটো একেটাই গতিকে এটো প্ৰথম লিখিব লাগিব সৈনিকবোৰত কিমানকৈ থিয় কৰিব পাৰি মানুহ গতিকে দিয়া আছে সৈনিকবোৰক 15 20 বা 25 জনকৈ শাৰীত থিয় কৰাব পাৰি হয়নে গতিকে কোৱেশ্চন কৰিলে যে কি ৰেজিমেন্টটোত অতি কমেও কিমানজন সৈনিক আছে গতিকে সৈনিকৰ সংখ্যা খুদিলে এতেকে সৈনিকৰ সংখ্যা ইকুয়াল কি হ'ব 15 20 আৰু 25 ৰ লসাগু হয়নে গতিকে 15 ইকুয়াল কিমান হ'ব 3 into 5 20 ইকুয়াল কিমান হ'ব 2 into 2 into 5 আৰু 25 ইকুয়াল হ'ব 5 into 5 গতিকে এটো হৈ গ'ল কমন পেয়াৰ এটাকে লসাগু হ'ব 5 into 3 into 2 into 2 into 5 5 গুণ 10 5 গুণ 10 100 হৈ যাব বাকি 3 লৈ মাল্টিপ্লাই কৰিলে যাব 300 হৈ যাব 300 গতিকে ৰেজিমেন্টটোত অতি কমেও 300 জন সৈনিক আছে ঠিক আছে নে বুজি পাইছা তাৰ পিছত 2 টো কি দিলে 8 2 টো এটা ঘন্টা 18 সেকেন্ড 2 নম্বৰটো এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুইটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ বাজিব ঠিক আছে নে এটো একেটাই গতিকে দিয়া আছে একে ধৰণৰ গুটেখিনি ঘন্টা দুটা ক্ৰমে 18 সেকেন্ড
আৰু 60 ছেকেণ্ডৰ অন্তৰালত বাজে। ইয়াত লিখোঁতে কেতিয়াবা খেলি মেলি হ'ব পাৰে, গতিকে মোক কৈ যোৱা কথাখিনি শুনি যাবা। বাজে। এতেকে কি কৈছে? পুনৰ বজাৰ কথা কৈছেনে? কৈছে যে পুনৰ একেলগে বাজিবলৈ, হয়নে? গতিকে পুনৰ একেলগে বাজিবলৈ সময় লাগে। ক'লে কি ক'ব লাগিব? 18 আৰু 60ৰ লসাগু উলিয়াব লাগিব, হয়নে? গতিকে 18ৰ উৎপাদকবিলাক কি কি হ'ব? কৰি চোৱা। 2 × 18, 3, 3। 2 × 3 × 3। 60ৰ কি হ'ব? 230, 215, 3 × 5, 2 × 2 × 3 × 5, হয়নে? 3টো এটা সাধাৰণ উৎপাদক, এইটো এটা উৎপাদক। এতেকে লসাগু গতিকে 2 × 3 × 3 × 2 × 5। 2 × 3 গতিকে 3 × 6, 5 × 10, 10 60, 6 × 18, 180 ছেকেণ্ড। গতিকে ঘণ্টা দুটা 180 ছেকেণ্ডত পুনৰ বাজিব। ঠিক আছেনে? এইখিনিলৈকে বুজি পালানে? বুজি পালা? গতিকে আজিৰ ভিডিঅ'টোত 5 নম্বৰৰ পৰা 2 নম্বৰলৈকে কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত কৰি যাম। ইয়াত যদি কিবা বুজি নাপালা তেতিয়াহ'লে কমেণ্টত জনাবা, আৰু বাকী এইখিনি প্ৰেক্টিছ কৰিবা। ঠিকে আছেনে? হ'ব।